আৰু আমাৰ স্বৰ্গীয় হৈ গ'ল চৌকেৱা চাহাবটো এতিয়া নাই। তেওঁ ডাঙৰ ল'ৰাটো আছে চেন সিং দাদা ন, তেওঁ আহে। আৰু বেলেগতো এটা নামচাই ডিষ্ট্ৰিক্টৰ পৰা উকিল ছাৰ হয়, ক্লিষ্টা নং বুলি কয়, তেওঁ আহে। আচ্ছা, আমাৰ কেমেৰাৰ পাছত অলপ ইফালে দেখাই দিয়ক, ৰাইজে কাম কৰি থকা অলপ দেখাই দিয়ক। কিমান ধুনীয়া লাগিছে আজি নিজৰ ঘৰ পৰিৱেশৰ নিচিনা চবে হাতে পাজে কাম লাগিছে। আৰু আপুনি দেখিব পাৰিছে যে আমাৰ বাবা আপুনি আগলৈ আহক, বাবাও থাকক লগতে, ভাল লাগিব। আৰু আমি সকলো ৰাইজকে সুধিম, মই কিছু কথা মই কিছুমানক সুধিম কেতিয়াৰ পৰা আহিছে, কিমান চনৰ পৰা ইয়াত এই মন্দিৰ ভাগিলে আহি আছে, ৰাস্তাত আহোঁতে কিমানখিনি তেখেতে সন্মুখামুখি হ'বলগীয়া হৈছে, সেই কথাও সুধিম মই। আচ্ছা বাবা, আপোনালোকৰ ইয়াত যিকেইজন মানুহ আহে, যিকেইজন কমিটি আছে, কমিটিয়ে আপুনি কৈছেনে ৰাস্তাটো কেতিয়াবা ভাল কৰি দিবলৈ বা ৰাস্তাটো হাবি যিখিনি হেঁচা মাৰি আহে সেই হাবিখিনি কাটিবলৈ অকণমান কিবা কৈছেনে আপুনি? মই কালি আমাৰ BSP প্ৰেচিডেণ্ট হয়, ডাফৰেজুৰ ল'ৰা হয়, তেওঁ টিভিত থাকে, তেওঁ কালিলৈ আহিছিলে। কিবা এটা बोर्ड बनाई ताकि लगाई दी मेन रोड। बाबा सबको आने के लिए सुविधा होगा। आने वाला दिन में तो फॉरेस्ट वाला रास्ता गेट नहीं खोल दिया, ऐसा बोल के हमको कंप्लेन कोई मारा है। एने का कोई आइছিলে, তেওঁক লৈ গ'লোঁ ছাৰক নেপালোঁ, আমাৰ ডিপুটি ৰেঞ্জাৰক। এতিয়া পাই পেলাই পাছত মই তাতে বহিলোঁ 3 घंटामान। सारक लोग धरिसो, अरे ये तो पब्लिक का लिए रास्ता है, तो आके बोलना चाहिए, हम तो चाबी दे देगा। उन लोग क्या है, लकड़ी चोरी करने वाला तो नहीं है, भगवान का घर में आने वाला आदमी है। এনেকা ক'লে ছাৰে। আৰু এটা কথা সুধিছোঁ বাবা, আপুনি যেতিয়া আমি ইয়াত আহি বহুত ৰাস্তা আমি সন্মুখীন হ'লোঁ, আপুনি ইয়াতে যিখিনি আপোনাৰ কমিটিৰ মানুহ আছে, যোনটো ৰাস্তাত আমি আহিব লাগে সেই ৰাস্তাত যাতে পতাকা মানে শিৱৰ মানে পতাকা থাকে তেতিয়া বহুত ভাল হয়। আৰু কিছুমান মানুহ নাজানা মানুহ য'তে ত'তে সোমাইছে, আমিয়ে সন্মুখীন হৈছোঁ আৰু আমিয়ে সোমাইছোঁ। যাতে ভগৱানৰ ঝণ্ডাটো থাকিলে ভাল। হয়, গলিয়ে গলিয়ে যদি আপুনি দিয়ে, মই সেইটো আপোনাৰ হাত জৰি প্ৰণাম কৰিছোঁ, যাতে আপুনি যিজন মানে আগৰ নেক্সট বছৰৰ কাৰণে আপোনাক যাতে মই হাত জৰি কৰিছোঁ, যাতে সেই নেক্সট বছৰ যাতে যোনফালৰ পৰা ৰাইজ সোমায় তাত যাতে 500 মিটাৰ বা 100 মিটাৰ যদি দিয়ে, মই আপোনাক কৃতজ্ঞ, মই আপোনাক সেৱা জনাইছোঁ। আৰু দ্বিতীয়তে এইফালে সুধিম মই, আপুনি এইফালে দেখাব। আৰু এজন বাবা আছে, সেই বাবাৰ ওচৰতো যাম। বাবা কেতিয়া আছিলে মানে বাবাৰ লগতে যাম মই। আপুনি দাদা কিমান চনৰ পৰা ইয়াত আহি আছে? কেনেকৈ আজি ফাৰ্ষ্ট আহিছে? ৰাস্তাত আহোঁতে কিবা সন্মুখীন হৈছে? আজি আহিছে। আচ্ছা জুবিন দা, আপুনি আগলৈ আহি থাকক, আমি বাবা আছে, বাবা মোৰ লগতে আহিব। বাবাক আজি এৰি দিয়া নহ'ব, আজি বাবাৰ লগত কিছুমান কথা আমি জানি